রাধে রাধে গাইজ, কেনে আছে? ভালে আছে? আশা কৰোঁ চবেই যেন ভালে থাকে। মই নিজে ভালে আছোঁ। পিছত এটুপি মিঠাতেল নাই, কিন্তু মোৰ মিঠাতেল আছে। এইটো মই হাতত ঘঁহি তাৰমানে কিবা এটা বস্তু কাটিম। তো আহক দেখাইছোঁ কি বস্তু কাটিম। এচৰ মানে কঁঠাল, সৰু কঁঠাল কিদা এতিয়া মই কাটিম। আপোনালোকে চাই থাকক কেনেকৈ কাটিম। গামলাত পানী লৈ লৈছোঁ। এতিয়া মই কঁঠালটো কাটো, আহক চাওক। পানী লৈছোঁ হাতত। আমাৰ কঁঠালটো বইলিং হৈ আছে, তো অলপ পিছত উঠাই দিম। অলপমান বইল হৈছে, আধা কেঁচা হৈছে। তো চাই থকা আলু দি আছে, জলকীয়া, আদা, নহৰু আৰু ধনিয়া পাত, আকৌ এদি নিমখ আছে, তেল আৰু ইয়াতে যি মছলা লাগে। মই মানে ইয়াতে বটা মছলা ইউজ নকৰোঁ, কাৰেণ্ট নাই, সেইটো কাৰণে আজি মই গুড়া মছলা দি বনাম। আৰু তো চাই থাকক, মই কাটিং কৰি লওঁ। কঁঠালো সিজি গৈছে। ৰচুন আদা ইয়াতে অলপমান বটি লৈছোঁ। এইটো গুড়া মছলা যিটো সেইটো পেষ্ট বনাই লৈছোঁ। আৰু ইয়াতে চব বস্তুকেইটা কাটিং কৰি লৈছোঁ এনেকৈ চাওক। এনেতো আমি কঁঠাল বহাগতে খাওঁ, কিন্তু এইবাৰ আৰু আগতীয়াকৈ খোৱা হৈ আছে। তো আহক বনাওঁ এতিয়া কেনেকৈ। তেলটো ষ্টিম হৈ গৈছে, তো অলপমান আলুকেইটা ফ্ৰাই কৰি লওঁ। আমি আলু বেছিকৈ নাখাওঁ, মানে আমাৰ ঘৰত ইমান আলু খায়, কেইটামানে দিছোঁ, নহ'লেতো ভাল নালাগে। কঁঠালৰ চব্জি হৈ গ'ল ফাইনেলি। চাওক এনে হৈছে। এতিয়া মই ছোৱালীজনীক টেষ্ট কৰিব দিম। নিয়ন কেনে হৈছে? বঢ়িয়া হৈছে। বছৰৰ প্ৰথম দেই আজি। এনেতো আমি খাওঁৱে, কিন্তু এই বছৰৰ প্ৰথম। তো আজি মোৰ ৰন্ধাটো ইয়াতে শেষ হ'ল। পিছে কথা হ'ল এটা, কিবা যদি মোৰ ভুল থাকে তেনেহ'লে আপোনালোকে ক'ব দেই, মোক ক্ষমা কৰিব। কিন্তু মই এতিয়া নতুন অলপকৈ কি কৰি আছোঁ, তো সেইটো কাৰণে মই ভালকৈ হয়তো কেতিয়াবা ক'ব নোৱাৰিম। তো কিবা ভুল থাকিলে মোক ক্ষমা কৰিব। অ'কে, বাই।